দিয়া একদম বঢ়িয়া একদম বেলি পিছ মানে পুৰা ধুনীয়াকে এইটো বেছি ডাঙৰ কৰিব নালাগে সিমানটোকে এইটো মানে পুৰা মাংসটো মানে পুৰা হেৰি হৈ যায় মাংস তেল একদম গাহৰি এইটো বহুত বঢ়িয়া লাগে খাই চৰ্বি মাংস এনেকে লাগি থাকে মাংসটো মজা হেৰিটো বঢ়িয়া বেছি ডাঙৰ হৈছে নেকি বাৰু ঠিকে আছে একদম বঢ়িয়া গলি যাব হয় 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 সেইটো হয় এইটো লাই 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 কি কয় খানা আছে এই হয় তাকে ইমানখিনি ঘৰলৈ নিনিয়ে নহয় ঘৰলৈ গ'লে আধা কেজি খানাতে গাহৰি বেছিকৈ চলে আৰু এতিয়া খানা ছিজন ন আৰু ঠাণ্ডা আহিছে যেতিয়া আৰু মোৰ ঘৰতো মাঘৰ দিনা মই 5 কেজি নিব লাগিব নহ'লে নাথাকেই চুঙাত দিওঁ চুঙাত দিয়াটো বৰ ধুনীয়া তুমি চুঙাত দিয়াটো কৰিবাচোন খলাত যে ৰাখা যে তুমি যে এই যে হেৰিয়াত যে নিছিলা নহয় মেলাত যে নিছিলা যে সেইটো তুমি কৰিবাচোন তাৰমানে আদা নহৰু জলকীয়া চব একেলগে দি দিব লাগে আৰু ধন্যবাদ জনালোঁ ইমান দূৰ অহাৰ বাবে চাৰিআলিয়ে হয় তেওঁ তথাপি আহিছে ওচৰলৈ গাহৰি ল'লে মই তোমাৰ পৰাই লওঁ নাই বঢ়িয়া বঢ়িয়া একদম সুন্দৰ ধন্যবাদ হা ধন্যবাদ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে আহি পেলাই সোৱাদ ল'লোঁ একদম আল্টিমেট নিজে 3 প্লেটমান খাইছোঁ এতিয়ালৈকে লগ পাব 4-5 বছৰ হ'ল ন 5 বছৰমান হ'ল বিশ্বনাথ চাৰিআলিত অহা বহুত দিন হ'ল কিন্তু মানে সঁচাকৈ ভাল লাগিছে আৰু দাদা আহিলে ভাল লাগিলে তোমালৈ আজি গাঁৱলৈ যাওঁ আপোনালোকৰ আহিব